প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ বিষয়ে। যদি আপোনালোকে যদি ভাবি থৈছে যে এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ময়ো হ'ম, তেতিয়াহ'লে কেনেকৈ আপোনালোকে এই চাকৰিটো পাব পাৰে, কি কি যোগ্যতা লাগে, কিমান চেলেৰি হয় আৰু কেতিয়া পৰীক্ষা পাতে, চিলেবাছ কি হয়, সকলো তথ্য মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাই যাম। APSCৰ দ্বাৰা প্ৰতি বছৰেই এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ বহুতো পদ খালী হোৱাৰ নটিফিকেশ্যন ঘোষণা কৰা হয় আৰু তেওঁলোকে পৰীক্ষা পাতে, তাৰপিছত ইণ্টাৰভিউ পাতে, তাৰপিছত আৰু আপোনাৰ চিলেকশ্যন হয়। সাধাৰণতে APSCৰ অফিচিয়েল ৱেবছাইটতে সকলো তথ্য লাভ কৰিব। সেয়া হৈছে https://apscrecruitment.in আৰু প্ৰায়ে ফেব্ৰুৱাৰী মাৰ্চ এই মাহতেই নটিফিকেশ্যন ওলায়, যদিও আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট যদি ভিজিট কৰি থাকে বহু তথ্য গম পাই থাকিব। যদি 2025 চনৰ কথা কওঁ, 195টা পদ খালী হৈছিল। তাৰে বহুতো কেটেগৰীৰ কাৰণে বহুতো পদ খালী। অ'পেন কেটেগৰী, তাৰপিছত OBC, MOBC, SC, ST, প্লেন, হিলছ, টোটেল সকলো কাৰণে বেলেগ বেলেগ পদ খালী আছিল। দৰমহাৰ যদি কথা কওঁ, 30,000ৰ পৰা আৰম্ভ কৰি 1,10,000 টকা হয়। গ্ৰেড পে লাভ কৰে 12,700 টকা। তাৰ মানে আপোনাৰ পে স্কেলটো 30, 40, মানে ফাৰ্ষ্ট চেলেৰি আপোনাৰ 50,000 হৈ যায়। DSE যদি যোগ কৰে, HRA, মেডিকেল ইত্যাদি বহুতো কথা থাকে, সেইবোৰ চব যোগ কৰিলে 50,000 ফাৰ্ষ্ট চেলেৰিটো হৈ যায়। আকৌ ছেকেণ্ড, থাৰ্ড তেনেকুৱাকৈ বাঢ়ি বাঢ়ি ইনক্ৰিমেণ্ট লাগিয়ে থাকে। বেলেগ এলাউন্সটো পায়, পে বেণ্ড 4 হয়। ইয়াৰ বাহিৰে শিক্ষাগত অৰ্হতা ইয়াত চাওক। এডুকেশ্যন কোৱালিফিকেশ্যন, এ কেণ্ডিডেট মাষ্ট পাছ BSc ইন এগ্ৰিকালচাৰ। BSc ইন এগ্ৰিকালচাৰ এই কোৰ্চটো কৰিব লাগিব। BSc এগ্ৰিকালচাৰ কোৰ্চটো কৰিলেহে আপোনালোকে এই চাকৰিৰ কাৰণে এলিজিবল হ'ব। সেইকাৰণে যিসকল ব্যক্তিয়ে ভাবিছে যে মই এই জবটো ল'বলৈ চেষ্টা কৰিম, যদি আপুনি এজ এ পেৰেণ্ট ভিডিঅ'টি চাইছে, তেতিয়া আপোনাৰ সন্তানক সেইটো গাইড কৰিব পাৰিব। যদি কোনোবা ক্লাছ 12ত পঢ়ি থকা, কোনোবা হাইস্কুলত পঢ়ি থকাই চাইছে, তেতিয়াহ'লে আপোনালোকে এগ্ৰিকালচাৰ পঢ়িব লাগিব, BSc ইন এগ্ৰিকালচাৰ। আৰু নহ'লে এ ডিগ্ৰী ডিক্লেয়াৰ্ড ইকুইভেলেণ্ট টু BSc এগ্ৰিকালচাৰ। BSc এগ্ৰিকালচাৰৰ সমপৰ্যায়ৰ ডিগ্ৰী কৰিলেও হ'ব, আৰু একো নালাগে। ইমানটো যদি আপোনালোকৰ যোগ্যতা আছে, হৈ গ'ল। আৰু বয়সৰ ক্ষেত্ৰত 21 বছৰৰ পৰা 38 বছৰ, কিন্তু SC STক 5 বছৰ ৰেহাই, OBC MOBCক 3 বছৰ ৰেহাই ইত্যাদি ৰেহাই য'ত যি পাব লগা আছে সেইটো দিবই আৰু তেনেকুৱা কথা। আৰু যদি মই চিলেবাছৰ কথা কওঁ, তেতিয়াহ'লে চিলেবাছত কি কি কথা আছে তাৰ বিষয়ে মই কৈ যাম। আৰু এই কোৰ্চটো কৰিবলৈ হ'লে আপোনালোকে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিলৈ গ'লে বেছি ভাল হ'ব। তেওঁলোকৰ আণ্ডাৰত কিছুমান কলেজো আছে, সেই কলেজতো হয়তো সেই কোৰ্চ থাকিব পাৰে। গতিকে BSc ইন এগ্ৰিকালচাৰৰ সকলো তথ্য তেওঁলোকৰ ৱেবছাইটত পাই যাব, নহ'লে গুগলত চাৰ্চ কৰিলে আপোনালোকে গম পাব। আৰু ক্লাছ 12ৰ পিছত ছায়েন্স পঢ়িব লাগিব। ছায়েন্সৰ পিছতহে আৰু ক্লাছ 12ৰ পিছত এই কোৰ্চটো কৰিব পৰা যাব। গতিকে মই কৈ যাওঁ এতিয়া কি কি হয়। 100 মাৰ্কৰ থাকে আৰু জেনেৰেল ষ্টাডিজ অবজেক্টিভ টাইপ থাকে, ডিগ্ৰী ষ্টেণ্ডাৰ্ড থাকে, 2 ঘণ্টীয়া হয়। কাৰেণ্ট ইভেণ্ট অফ নেশ্যনেল, ইণ্টাৰনেশ্যনেল আৰু ষ্টেট 20 মাৰ্ক থাকিব। ইণ্ডিয়ান ইকনমি 5 বছৰীয়া প্লেন 10 মাৰ্ক থাকিব। কনষ্টিটিউশ্যন অফ ইণ্ডিয়া 20 মাৰ্ক থাকিব। ৱৰ্ল্ড জিঅ'গ্ৰাফি ইনক্লুডিং ইণ্ডিয়া এণ্ড আছাম 20 মাৰ্ক থাকিব। ইম্পৰ্টেণ্ট হিষ্ট্ৰী অফ ৱৰ্ল্ড ইনক্লুডিং ইণ্ডিয়া এণ্ড আছাম 20 মাৰ্ক থাকিব। ৰোল এণ্ড ইম্পেক্ট অফ ছায়েন্স এণ্ড টেকন'লজি ইণ্ডিয়া 10 মাৰ্ক থাকিব। ইমানেই মানে আপোনাৰ ৰিটেন টেষ্টটো হ'ব। আৰু পৰীক্ষাটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট, তেওঁলোকৰ যিটো BSc এগ্ৰিকালচাৰ ষ্টেণ্ডাৰ্ড, সেইমতেই মানে পৰীক্ষা ষ্টাইলটো থাকে। আৰু সকলো তথ্য APSC ৱেবছাইটতে পাব, সেইটোৱে কথা। আৰু যিহেতু চৰকাৰী বিশ্ববিদ্যালয় হয় আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, যি যোৰহাটত অৱস্থিত, গতিকে বহুত বেছি ফিজো নহয়। কিন্তু ছিট পাবলৈ হ'লে অলপ কষ্ট কৰিব লাগিব। হয়তো এণ্ট্ৰেঞ্চ পাতিব। যদি আপোনালোকে
BSc in এগ্ৰিকালচাৰ কৰিব বিচাৰিছে তাৰ লগত জড়িত কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ পঢ়িব লাগিব এণ্ট্ৰেন্সৰ বিষয়ে তেতিয়াহ'লে আপোনালোকে বহুখিনি তথ্য লাভ কৰিব কথাটো সেইটো আৰু ইয়াৰ বাহিৰে অসমৰ বাহিৰতো পঢ়িব পাৰিব অসমৰ বাহিৰতো বহুতো এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি আছে তাত গৈ আপোনালোকে সেই কোৰ্চটো কৰিবলৈ সক্ষম হ'ব আৰু যেতিয়া এই চাকৰিৰ কাৰণে এলিজিবল হ'ব এপ্লাই কৰিব ৰিটেন পৰীক্ষা দিব লাগিব ৰিটেন পৰীক্ষা পাছ কৰাৰ পিছত আপোনাৰ ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউত সাধাৰণতে নেশ্যনেল ইণ্টাৰনেশ্যনেল ষ্টেটৰ লগত জড়িত প্ৰশ্নটো সুধিব তাৰপিছত আপোনাৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট কৰিবলৈ আপুনি কি কৰিব তেনেকুৱা ধৰণৰ প্ৰশ্ন পাব আৰু এগ্ৰিকালচাৰৰ লগত জড়িত যিবোৰ থিয়ৰিটিকেল প্ৰশ্ন যিবোৰ ছাবজেক্ট ডমেইন ৰিলেটেড কুৱেশ্যন সেইবোৰ সুধিব এগ্ৰিকালচাৰেল ক্ৰপ এগ্ৰিকালচাৰেল ইনচেক্ট এগ্ৰিকালচাৰৰ লগত জড়িত কথা যিবোৰ আপোনালোকে BSc in এগ্ৰিকালচাৰত পঢ়িছে তাৰ লগত জড়িত বহুতো কথা আপোনালোকক সুধিব সিমানেই কথা গতিকে এই ভিডিঅ'টিৰ মাধ্যমে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ যে কেনেকৈ এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ হ'ব পাৰি অসমত আৰু প্ৰত্যেক বছৰে বিভিন্ন সময়ত ইয়াৰ নটিফিকেশ্যন ওলাই থাকে